মোৰ বাবে এটি ভাল লগা দিন। মোৰ লগতে আপোনালোককো লৈ আহিছোঁ ৰাজবাৰীলৈ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এপ্ৰিলৰ 17 তাৰিখ আমি গৈছিলোঁ কোচবিহাৰলৈকে মধুপুৰ সত্ৰ আৰু ৰাজবাৰী চাম বুলি। মই মিষ্টাৰ আৰু আমাৰ ছোৱালী খ্যাতি গৈছিল। আমি তিনিও গৈছিলোঁ আৰু ৰাতিপুৱা প্ৰায় 6মান বজাতে যাম বুলি ভাবিছিলোঁ, কিন্তু ৰাতি বহুত বৰষুণ দিছে, সেইবাবে যোৱাত অলপ দেৰি হ'ল। এতিয়া প্ৰায় 7মানে বাজিছে। আমি ওলাই কৰি ৰেডি হৈ আছোঁ। গাড়ী এখন ভাড়া কৰি লৈ যাম। গাড়ীখন আহি পোৱা নাই কাৰণে ৰখি আছোঁ। আপোনালোকক অকণমান বাহিৰৰ দৃশ্যটো দেখুৱাই দিছোঁ বেলকনিৰ পৰা। ৰাতি বৰষুণ দিয়াৰ বাবে গোটেইখিনি ধুনীয়াকৈ চাফা হৈ গৈছে, দেখিছেনে বাৰু? আৰু গাড়ীয়ে অৱশেষত আহি পালে আমি যাবৰ বাবে সাজু হ'লোঁ। এতিয়া 7 বাজিছে। 7 বজাত আমি যাত্ৰা আৰম্ভ কৰিম আৰু বঙাইগাঁৱৰ পৰা কোচবিহাৰলৈকে 4 ঘণ্টা বা 4.5 ঘণ্টা লাগে, তেনেকুৱা সময় লাগে। আমি এতিয়া যাত্ৰা আৰম্ভ কৰি দিলোঁ। বাঘেশ্বৰী মন্দিৰৰ সন্মুখেৰে গৈছোঁ, তাতে এটা সেৱা জনাই এনেকৈ আমি গৈ আছোঁ। বহুদিনৰ পৰা এটা আশা আছিল কোচবিহাৰলৈকে যোৱাৰ, সেই আশাটো আজি পূৰণ হ'ল। আমি 18 তাৰিখে যোৱা কথা আছিল, কিন্তু 18 তাৰিখ শুক্ৰবাৰ পৰে। আমাৰ সেইদিনাখন মেৰিজ এনিভাৰ্চেৰী আছিল, কিন্তু সেইদিনাখন যাব নোৱাৰিলোঁ কাৰণ শুক্ৰবাৰে বন্ধ থাকে। সেইবাবে আমি আগদিনাখন গ'লোঁ, বৃহস্পতিবাৰৰ দিনাখন 17 এপ্ৰিলত গ'লোঁ। আমি গৈ আছোঁ। আমি ৱেষ্ট বেংগল সোমাই গ'লোঁ আৰু এইফালেও দেখিছেনে বৰষুণ দিছে। ইয়াতেও গোটেই ৰাতি বোলে ধাৰাসাৰ বৰষুণ দিছে, এতিয়াও দিয়ে আছে অলপ অলপ। আমি ব্ৰেকফাষ্ট ঘৰৰ পৰাই লৈ আহিছিলোঁ। এতিয়া প্ৰায় 9:30মান বাজিল আৰু গাড়ীৰ ভিতৰতে আমি এনেকৈ ব্ৰেকফাষ্ট কৰি ল'লোঁ। মই ৰুটি, আলু তৰকাৰী, কণী বইল, লাল চাহ, গাখীৰ চাহ গোটেইখিনি ঘৰৰ পৰা ৰেডি কৰি লৈ আহিছোঁ। এইদৰে গাড়ীৰ ভিতৰতে আমি ব্ৰেকফাষ্ট কৰি ল'লোঁ, কৰি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। এয়া আহি পালোঁ আমি মধুপুৰ সত্ৰ। কোচবিহাৰ পাই গ'লোঁ। পাই আমি আহি মধুপুৰ সত্ৰৰ গেটখন পালোঁ। গেটত আকৌ তলা লগাই থোৱা আছিল। গাড়ীৰ শব্দ শুনি তেওঁলোকে গেটটো খুলি দিলে। ভিতৰলৈ সোমাই গৈছোঁ। এয়া অকণমান দেখুৱাই দিছোঁ। বহুত বেছি ভাল লাগে মধুপুৰ সত্ৰটো। আপোনালোকে যাব, গৈ চাব, আৰু তাত থকা খোৱাৰ গোটেইখিনি সুবিধা আছে। আৰু সেইখন বাছ দেখিছেনে, মঙলদৈৰ পৰা আহিছে। তেওঁলোকে এটা পাৰ্টি আহিছে, ৰাতিয়ে আহিছে, 5মান বজাত পাইছে আহি। তাতে খোৱা লোৱা গোটেইখিনি কৰিছে। তাতে আপোনালোকে কিনি দিবও পাৰে বস্তু, তেওঁলোকে বনাই দিয়ে, নহ'লে তেওঁলোকে বনাই মেলি দিলে পইচাৰ এটা লয় তেনেকৈ। আৰু তাতে থকাৰো সুবিধা আছে ধুনীয়া। আৰু ইয়াত দেখুৱাই দিছোঁ, বহুত পৰিষ্কাৰ হয়, বহুত ভাল লাগে। আৰু মেইন সত্ৰটো দেখুৱাই দিছোঁ। আৰু আমাৰ বৰপেটাৰে মানুহ এজন লগ পালোঁ, সত্ৰাধিকাৰ বৰপেটাৰে আছিল, তেওঁকো লগ পালোঁ। তেওঁৰ লগতো কথা পাতিলোঁ, মোবাইল নম্বৰটো লৈ আহিলোঁ, কেতিয়াবা প্ৰয়োজন হ'ব বুলি। পিছফালে গ'লোঁ চাবৰ বাবে, ছাইডেৰে পিছফালেও গৈছোঁ। আৰু দেখিছেনে গেটৰ মুখতে ইমান ধুনীয়াকৈ বগেনভিলিয়া ফুলি আছে, বগেনভিলিয়া। এয়া অকণমান ইয়াতে ফটো উঠিলোঁ, ভাল লাগে ফুলবোৰ দেখি, দেখিছেনে? এইফালে ফটো চটো উঠি ভিডিঅ' কৰি আকৌ আমি যাত্ৰা আৰম্ভ কৰিছোঁ ৰাজবাৰীলৈকে। এয়া গৈ আছোঁ ৰাজবাৰীলৈকে। মধুপুৰ সত্ৰৰ পৰা ৰাজবাৰীলৈকে আধা ঘণ্টা 45 মিনিট লাগে, কিন্তু সেইদিনাখন আপোনাৰ স্কুল আছিল, সেইবাবে জাম হৈছিল ৰাতিপুৱা সময়ত, সেইকাৰণে অকণমান আমাৰ দেৰি লাগিছে। আহি পালোঁ আমি ৰাজবাৰী। গাড়ীখন পাৰ্কিঙত থৈ এইফালে আমি সোমাই আহিলোঁ। এইটো মেইন গেটটো, ছাইডেৰে আমি সোমাই আহিছোঁ টিকেট কাটিবলৈ। টিকেট কাটিব লাগে, এটা টিকেটত 25 টকাক লৈ। আৰু এই দেখিছেনে, প্ৰতি শুক্ৰবাৰে সংগ্ৰহালয় বন্ধ থাকিব। আপোনালোকে যদি ভাবিছে কেতিয়াবা আহিম বুলি, শুক্ৰবাৰে নাহিব, বন্ধ থাকিব। আৰু এইফালে টিকেট কাটি আমি ভিতৰলৈকে সোমাই গৈছোঁ। এই মেইন টিকেট কাউণ্টাৰটো দেখাই দিছোঁ, এইফালে টিকেট কাটিব লাগে। তিনিওজনে টিকেট কাটি আমি ভিতৰলৈ সোমাই গৈছোঁ। আৰু টিকেট কটা ঘৰৰ পৰা এইফালে ৰাজবাৰী দেখিছেনে, অলপ দূৰ খোজকাঢ়ি যাব লাগে, প্ৰায় 5-6 মিনিটমান সময় খোজকাঢ়ি গ'লে। এইদৰে খোজকাঢ়ি গ'লোঁ, অকণমান ভিডিঅ' কৰি ৰাখিছোঁ। আৰু পৰিৱেশটো যে ইমান ভাল লাগে, বহুত ভাল লাগে পৰিৱেশটো। আপোনালোকে যদি যাম বুলি ভাবিছে কেতিয়াবা গৈ চাই আহিব। মোৰ বহুত দিনৰ আশা এটা পূৰণ হ'ল। বহুত বছৰৰ পৰা যাম বুলি ভাবি আছিলোঁ, অৱশেষত আশাটো পূৰণ হ'ল। আহি আমি ৰাজবাৰী পাই গ'লোঁ। মেইন এয়া ৰজাৰ ঘৰটো পাই গ'লোঁ আহি। আৰু ভিতৰত আপোনালোকৰ ফটো চটো উঠাই একেবাৰে নিষেধ, ভিতৰত ফটো উঠিব নিদিয়ে। ভিতৰত ধৰক বেলকনিৰ পৰা বাহিৰৰ ভিডিঅ'টো কৰিব পাৰে, কিন্তু ভিতৰত ফটো উঠিব নিদিয়ে। ভিতৰত মানে তাত
ফটো উঠা নিষেধ বুলি চিচি কেমেৰাও আছে আৰু তেওঁলোকে সোমাওঁতেই কৈ দিয়ে ভিতৰত আপোনালোকে ফটো নিদিব কিন্তু বেলকনিৰ পৰা আমি কিছু ভিডিঅ' লৈছোঁ তেওঁলোকক সুধিছোঁ সোধোতে কৈছে বেলকনিৰ পৰা ভিডিঅ' ল'ব পাৰে কিন্তু ভিতৰত ফটো উঠিব নোৱাৰে এয়া ওপৰৰ পৰা অকণমান আপোনালোকক ভিডিঅ' কৰি দেখাই দিয়ে এইখিনি সন্মুখভাগ দেখাই দিছোঁ এইফালে আমি ভিতৰলৈকে সোমাই গ'লোঁ মই বাৰু ওপৰৰ পৰা অকণমান আপোনালোকক ভিডিঅ' কৰি দেখাই দিম বাহিৰখনো এয়া ওপৰৰ পৰা ভিডিঅ' কৰি দেখুৱাই দিছোঁ ইমান ভাল লাগিছে দেখিছেনে বহুত ভাল লাগে আপোনালোকে যদি যাম বুলি ভাবিছে কেতিয়াবা গৈ আহিব চাই আহিব ওপৰৰ পৰা অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু শেষত আমি ওলাই আহিলোঁ তাৰ পৰা ওলাই এইদৰে ফটো উঠিলোঁ ভিডিঅ' কৰিলোঁ আৰু এয়া গছবিলাকৰ মাজে মাজে বহিব পাৰি এয়া দেখিছেনে মানুহবোৰ বহি আছে গোটেইখিনি আমি এপাক ফিল্ডখনো ঘূৰিলোঁ ভাল লাগে সেইখন মানে টিকেট কাটি সোমাইছোঁ যেতিয়া ফাইদা পূৰা উঠাইছোঁ বহুত সময় আছোঁ আমি প্ৰায় 1:30-2টা মানলৈকে আছোঁ অৱশেষত আমি ওলাই আহিলোঁ তাৰ পৰা ছোৱালী আৰু মিষ্টাৰ গৈ আছে আৰু এইখন মেইন গেটখন ছাইডেৰে সোমাই আহিব লাগে সিফালেদি যাব নোৱাৰি টিকেট কাটি যাব লাগে সেইকাৰণে এইফালেদি কৈছে আমি আহি তাতে বাহিৰত আহি ডাবৰ পানী খালোঁ খাই আকৌ আমি এতিয়া যাম আলিপুৰদুৱাৰত আমি দুপৰীয়াৰ খানা খাম এই আলিপুৰদুৱাৰত আহি এখন হোটেল পালোঁ হোটেলখনত ইমান মানুহৰ ভিৰ আছিল প্ৰথমতে আমি বাহিৰত অলপ সময় ৰখিলোঁ তাৰপিছত অকণমান মানুহবিলাক খোৱা হওঁতে আকৌ আমি ভিতৰত সোমালোঁ চাফা কৰিহে আছিল তেতিয়া এয়া দিছে ভাতৰ থালি দিলে এই দালি আছিল আলু পিটিকা আছিল আৰু এইফালে বেঙেনা বৰ আছিল আৰু চাউলকেইটা যে ইমান ধুনীয়া আছিল ভাতকেইটা বৰ ভাল লাগিছিল খাই এইফালে নেমু তিয়ঁহ পিঁয়াজ দিছে চাটনি এখন দিছে আৰু মাছৰ মূৰ দি এখন মিক্স চব্জি এখন বনাইছে নাজানো কি আছিল শাক ভাজি এখন আছে এইফালে আকৌ বেঙেনা দিও কিবা এখন বনাইছে পাপৰ আছে এনেকৈ আৰু মাছ এপিচ ল'লে আমাৰ লগত যোৱা ড্ৰাইভাৰজনে খালে আমি খোৱা নাই আমি নিৰামিষে খাইছোঁ আমি বেছি মাছ মাংস বাহিৰত খোৱা নহয় বাৰু হোটেলত আৰু এইফালে লাষ্টত দিছে অকণমান মিঠা দৈ আৰু এনেকৈ খাই বৈ আমি বজাৰ কৰিলোঁ এইখন হোলচেল মাৰ্কেট হোটেলখনৰ ওচৰতে আছিল আমি নাইটি কিনিলোঁ নাইটিবিলাক তাতে 4 পিচ নাইটিৰ দাম আপোনাৰ 500 টকা এনেকৈ বজাৰ কৰি আকৌ আমি ঘৰৰ কাৰণে উভতনি ল'লোঁ কাৰণ আমাক 4-5 ঘণ্টা লাগিব তেতিয়া তাতেই বাজিছে 4টামান আমি আলিপুৰদুৱাৰ জংচন হৈ আহিছোঁ এইফালেৰে জংচনটো এইটো হয় আলিপুৰদুৱাৰ জংচন আহি আকৌ ৰাস্তাত আহি আমি অকণমান চাহ খালোঁ চাহ খাই এখন পাণ ল'লোঁ এইয়া দেখিছেনে পাণখনত লৈছে 10 টকা তামোল খাব সোমাইছিলোঁ কিন্তু ক'লে যে তামোল নাই পাণ খাব লাগিব মোক সুধিছে মিঠাপত্তি খাবনে বাংলাপত্তি মই ক'লোঁ যে বাংলাপত্তি খাম কাৰণ মিঠাপত্তি খায়েই পাইছোঁ বাংলাপত্তি দিলে কিন্তু 10 টকাহে ল'লা আৰু এখন মই বান্ধিও ল'লোঁ অৱশেষত আমি আহি ঘৰ পালোঁ প্ৰায় ৰাতি 8মান বাজিছে তেতিয়া আহি ঘৰ পালোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰি দিব আপোনালোকৰ বহুমূলীয়া সময়লৈ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ